নমস্কাৰ। প্ৰষ্টেটাইটিছ বয়সস্থ পুৰুষৰ এক জটিল ৰোগ। প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা 50 বছৰ ওপৰৰ পুৰুষসকলৰ মাজত এক সাধাৰণ সমস্যা। এই গ্ৰন্থি মূত্ৰাশয়ৰ তলত অৱস্থিত আৰু বীৰ্য উৎপাদনত ভূমিকা পালন কৰে। বয়স বৃদ্ধিৰ লগে লগে ইয়াৰ আকাৰ বৃদ্ধি পায়, যাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ প্ৰধান সমস্যা দুটা হ'ল প্ৰষ্টেটাইটিছ, প্ৰষ্টেট গ্ৰন্থিৰ সংক্ৰমণ। ইয়াৰ লক্ষণসমূহৰ ভিতৰত আছে সঘনাই প্ৰস্ৰাৱ কৰাৰ ইচ্ছা, মূলত্যাগ কৰোঁতে জ্বলা-পোৰা, পিঠিৰ নিম্নাংশ আৰু মলদ্বাৰত বিষ, জনেন্দ্ৰিয়ৰ পৰা স্ৰাৱ নিৰ্গত হোৱা। এণ্টিবায়টিকৰ সহায়ত ইয়াক চিকিৎসা কৰা হয়। বেজাইন প্ৰষ্টেটিক হাইপাৰপ্লাছিয়া (BPH) প্ৰষ্টেট গ্ৰন্থিৰ অস্বাভাৱিক বৃদ্ধি আৰু ই মূত্ৰাশয়ৰ ওপৰত হেঁচা পেলায়, যাৰ ফলত সঘনাই মূত্ৰত্যাগ কৰাত প্ৰয়োজন হয় আৰু মূত্ৰত্যাগ কৰাত অসুবিধা হয়। ইয়াৰ চিকিৎসা অস্ত্ৰোপচাৰ আৰু ঔষধৰ সহায়ত কৰা হয়। প্ৰষ্টেট কেঞ্চাৰ ই এক গুৰুতৰ সমস্যা যি 55 বছৰৰ পুৰুষসকলক অধিক প্ৰভাৱিত কৰে। ইয়াৰ লক্ষণসমূহ প্ৰথম অৱস্থাত অনুভৱ কৰা নাযাব পাৰে। তেজ পৰীক্ষা আৰু আন পৰীক্ষাৰ জৰিয়তে ইয়াক ধৰা পেলাব পাৰি। যদি আপুনি নিম্নলিখিত লক্ষণসমূহ অনুভৱ কৰে তেন্তে অতি সোনকালে চিকিৎসা গ্ৰহণ কৰক। মূলত্যাগ কৰোঁতে প্ৰস্ৰাৱ ৰৈ ৰৈ আহে, মূত্ৰনলীৰ যন্ত্ৰণা, ঘনাই ঘনাই প্ৰস্ৰাৱ কৰাৰ প্ৰয়োজন। প্ৰষ্টেট সমস্যাৰ সঠিক চিকিৎসা গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ। ধন্যবাদ।